নমস্কাৰ বন্ধু বান্ধৱীসকল, 1ৰ পৰা 7 এপ্ৰিল 2026 লৈকে এইটো সপ্তাহ মকৰ ৰাশিৰ জীৱনত কিছুমান পৰিৱৰ্তন আনিব পাৰে জানেনে? এই সপ্তাহত কিছুমান মানুহে পাব ডাঙৰ সুযোগ, আনহাতে কিছুমানে সাৱধান নহ'লে সন্মুখীন হ'ব লাগিব সমস্যাত। টকা পইচা, কৰ্মজীৱন, প্ৰেম সম্পৰ্ক আৰু ভাগ্যৰ ক্ষেত্ৰত কি সংকেত দিছে গ্ৰহ নক্ষত্ৰই? এই সপ্তাহত আপোনাৰ বাবে কোন দিনটো হ'ব সৰ্বাধিক শুভ আৰু কোনটো দিনত সাৱধান থাকিব লাগিব? আজি আমি সম্পূৰ্ণকৈ আলোচনা কৰিম মকৰ ৰাশিৰ সাপ্তাহিক ৰাশিফল 1ৰ পৰা 7 এপ্ৰিল। সেয়ে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই ক'ম এই সপ্তাহৰ শুভ সংখ্যা, শুভ ৰং আৰু এক বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আৰ্থিক অৱস্থা মানে টকা পইচা। এই সপ্তাহটো মকৰ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ হ'ব পাৰে। ঘৰ সংসাৰৰ কাম, স্বাস্থ্য বা কিবা প্ৰয়োজনীয় বস্তু কিনাৰ বাবে ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা যায়। সেয়েহে সপ্তাহৰ আৰম্ভণিৰ দিনকেইটাত অলপ সাৱধান হৈ খৰচ কৰা ভাল হ'ব। কিন্তু ভাল খবৰটো হৈছে সপ্তাহৰ মাজভাগত টকা পইচাৰ নতুন সুযোগ দেখা দিব পাৰে। যদি আপুনি চাকৰি কৰে তেন্তে কোনো অতিৰিক্ত কাম বা নতুন দায়িত্বৰ যোগেদি ইনকাম হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়ত লাহে লাহে লাভ বৃদ্ধি পাব পাৰে। বিশেষকৈ যিসকলে ব্যৱসায় বহুদিন ধৰি কৰি আছে তাত অলপমান ভাল ফলাফল দেখা দিব পাৰে। এই সপ্তাহত কোনো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰা অতি প্ৰয়োজন। বন্ধুৰ কথা বা আনৰ উপদেশ শুনি হঠাৎ ধন লগোৱাটো ঠিক নহয়, অন্যথা পিছত অলপ ক্ষতিৰ সম্ভাৱনা থাকিব পাৰে। মকৰ ৰাশিৰ বহু মানুহৰ বাবে এই সপ্তাহত পুৰণি ফাঁচি থকা টকা বা বাকী ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়। বহুদিন ধৰি যি ধনত আপুনি আশা কৰি আছিলে সেইটো এই সপ্তাহত সম্পূৰ্ণ হ'ব। সপ্তাহৰ শেষৰ ফালে টকা পইচাৰ ক্ষেত্ৰত অলপ স্থিৰতা দেখা যাব। ইনকাম বেছি হ'ব, লগতে খৰচো থাকিব। এই এটা সামঞ্জস্য গঢ়ি উঠিব পাৰে। যদি আপুনি ধৈৰ্যৰে কাম কৰি যায় তেন্তে টকা পইচাৰ ক্ষেত্ৰত আগন্তুক দিনত আৰু ভাল সুযোগ আহিব পাৰে। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ কম কৰক আৰু ধন সঞ্চয়ৰ ওপৰত অলপ গুৰুত্ব দিয়ক। তেনে কৰিলে আগন্তুক সময়ত আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব পাৰে। এতিয়া আহিছোঁ কেৰিয়াৰ কৰ্মজীৱন। এই সপ্তাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ কৰিব পাৰে। অফিচ বা কৰ্মক্ষেত্ৰত একেলগে বহু কামৰ দায়িত্ব আহিব পাৰে। কিন্তু মকৰ ৰাশিৰ এটা বিশেষ গুণ হৈছে তেওঁলোকে কঠিন পৰিস্থিতিতো ধৈৰ্যৰে কাম কৰিব জানে। এই গুণটোৱে এই সপ্তাহত আপোনাক সফলতাৰ দিশে আগবঢ়াই লৈ যাব। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপোনাৰ কামৰ দক্ষতা আৰু দায়িত্বশীল মনোভাৱৰ বাবে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমানৰ ক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰজেক্টৰ সুযোগো আহিব পাৰে। এই সুযোগটো ভালদৰে ব্যৱহাৰ কৰিলে আগন্তুক সময়ত প্ৰমোচন বা ভাল সুবিধা লাভ কৰাৰ পথ খোল খাই যাব পাৰে। যিসকলে বহুদিন ধৰি নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অলপ আশাব্যঞ্জক হ'ব পাৰে। হঠাৎকৈ কোনো ভাল খবৰ বা সাক্ষাৎকাৰৰ সুযোগ আহিব পাৰে। সেয়ে এই সময়ত নিজৰ আত্মবিশ্বাস বজাই ৰাখক আৰু সুযোগ আহিলে সাহসেৰে আগবাঢ়ি যাওক। ব্যৱসায় কৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত নতুন চিন্তা বা পৰিকল্পনা মাথোন আহিব পাৰে। কোনো নতুন চুক্তি বা ব্যৱসায়িক যোগাযোগ আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা যায়। কিন্তু আৰম্ভণিতে অলপ ধীৰ গতিত আগবাঢ়িব। সকলো দিশ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱা বেছি ভাল হ'ব। কৰ্মক্ষেত্ৰত কিছুমান সহকৰ্মীৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনাও দেখা যায়। বিশেষকৈ সপ্তাহৰ মাজভাগত কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়েহে এই সময়ত কথা কোৱাৰ আগতে অলপ ভাবি চিন্তি লোৱা ভাল। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলিলে পৰিস্থিতি সহজে নিয়ন্ত্ৰণ থাকিব। এই সপ্তাহত নতুন দক্ষতা শিকাৰ ক্ষেত্ৰতো ভাল সময় বুলি ক'ব পাৰি। যদি আপুনি নতুন কৰ্চ, ট্ৰেইনিং বা স্কিল শিকাৰ কথা ভাবি আছে তেন্তে এই সময়ত আৰম্ভ কৰিলে আগন্তুক সময়ত কেৰিয়াৰত ভাল সহায় কৰিব। সপ্তাহৰ শেষৰ ফালে কৰ্মস্থানত পৰিস্থিতি আগতকৈ অলপ ভাল হ'ব পাৰে। কামৰ ফলাফল লাহে লাহে দেখা যাব আৰু মনত এটা সন্তুষ্টি অনুভৱ আহিব। আপোনাৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে পোৱা আৰম্ভ কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই সপ্তাহত আত্মবিশ্বাস বজাই ৰাখক কিন্তু অহংকাৰ নকৰিব। ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক কেৰিয়াৰত আগুৱাই লৈ যাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহটো মকৰ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত
মধ্যমীয়া কিন্তু গুৰুত্বপূৰ্ণ সংকেত লৈ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে মনত অলপ চিন্তা বা সন্দেহৰ সৃষ্টি হ'ব পাৰে। কিছুমান ভুল বুজাবুজিৰ বাবে প্ৰিয়জনৰ সৈতে সামান্য দূৰত্বৰ অনুভৱ হ'ব পাৰে, কিন্তু এইটো স্থায়ী সমস্যা নহয়। যদি আপুনি শান্তভাৱে কথা পাতি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰে, তেন্তে পৰিস্থিতি পুনৰ স্বাভাৱিক হৈ যাব। যিসকল অবিবাহিত আৰু কাৰোবাৰ প্ৰতি মনত অনুভৱ ৰাখিছে, তেওঁলোকৰ বাবে এই সপ্তাহটো অলপ সাহসী সিদ্ধান্ত লোৱাৰ সময় হ'ব পাৰে। বহুদিন ধৰি মনত থকা কথাটো প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। আপোনাৰ সৎ মনোভাৱ আৰু সন্মানজনক ব্যৱহাৰে সেই ব্যক্তিৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। যিসকলে ইতিমধ্যে প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সম্পৰ্কটো অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে। সপ্তাহৰ মাজভাগত দুয়োজনৰ মাজত ভাল সময় কটোৱাৰ সুযোগ আহিব পাৰে। একেলগে সময় কটোৱা, কথা বতৰা আৰু বুজাপৰাই সম্পৰ্কটোক আৰু শক্তিশালী কৰিব। বিবাহিত দম্পতীৰ ক্ষেত্ৰত এই সপ্তাহত ঘৰ সংসাৰৰ কিছুমান দায়িত্ব বা সংসাৰৰ বাবে অলপ মানসিক চাপ অনুভৱ হ'ব পাৰে। কেতিয়াবা এই চাপৰ বাবে দুয়োজনৰ মাজত সামান্য তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু মনত ৰাখিব এইটো অস্থায়ী। যদি দুয়োজনে ধৈৰ্য আৰু বুজাপৰা দেখুৱায়, তেন্তে এই সমস্যাবোৰ সহজে দূৰ হ'ব। সপ্তাহৰ শেষৰ ফালে সম্পৰ্কৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। প্ৰিয়জনৰ পৰা সমৰ্থন আৰু মৰম লাভ কৰাৰ সম্ভাৱনা আছে। কোনো বিশেষ মুহূৰ্ত বা সুখবৰেও আপোনালোকক সম্পৰ্কটো অধিক মধুৰ কৰি তুলিব পাৰে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। সম্পৰ্ক শক্তিশালী কৰিবলৈ বিশ্বাস আৰু সৎ যোগাযোগ অতি প্ৰয়োজন। অপ্ৰয়োজনীয় সন্দেহ বা নেতিবাচক চিন্তাৰ পৰা দূৰত থাকিব লাগিব। এটা সৰু পৰামৰ্শ, এই সপ্তাহত প্ৰিয়জনৰ বাবে অলপ সময় উলিয়াওক। কেতিয়াবা সৰু সৰু যত্ন আৰু মৰমৰ কথাই সম্পৰ্কটোক অধিক মজবুত কৰি তোলে। এতিয়া আহিছোঁ স্বাস্থ্য। এই সপ্তাহত আপোনাৰ স্বাস্থ্য কেনেকুৱা থাকিব? 1 পৰা 7 এপ্ৰিল 2026। এই সপ্তাহত মকৰ ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব পাৰে, কিন্তু কিছুমান সৰু সুৰা সমস্যাৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব। সপ্তাহৰ আৰম্ভণিতে অধিক কামৰ প্ৰেছাৰ আৰু মানসিক চিন্তাৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশেষকৈ যিসকল বহুতো ব্যস্ত সময়সূচীৰ মাজত কাম কৰে, তেওঁলোকে বিশ্ৰামৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব। কেতিয়াবা অনিয়মিত খাদ্যৰ অভ্যাস বা টোপনি কম হোৱাৰ বাবে শৰীৰত দুৰ্বলতা অনুভৱ হ'ব পাৰে। সেয়েহে এই সময়ত সময়মতে আহাৰ গ্ৰহণ কৰা আৰু যথেষ্ট টোপনি কৰাটো অতি প্ৰয়োজন। মকৰ ৰাশিৰ কিছুমান লোকৰ ক্ষেত্ৰত এই সপ্তাহত মূৰৰ বিষ, ডিঙিৰ বিষ বা শৰীৰত অলপ বিষ অনুভৱ হোৱাৰ সম্ভাৱনা দেখা যায়। যদি এই ধৰণৰ সমস্যা অনুভৱ কৰে, তেন্তে অতি চিন্তা নকৰিব, অলপ বিশ্ৰাম লওক আৰু স্বাস্থ্যৰ যত্ন লওক। সপ্তাহৰ মাজভাগত স্বাস্থ্য লাহে লাহে ভাল অনুভৱ হ'ব পাৰে। যদি আপুনি নিয়মিত ব্যায়াম, যোগ আৰু সৰু সৰু হাঁহি ধেমালি কৰাৰ অভ্যাস ৰাখে, তেন্তে শৰীৰত শক্তি আৰু সতেজতা বৃদ্ধি পাব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহত অলপ গুৰুত্ব দিয়াটো প্ৰয়োজন। অপ্ৰয়োজনীয় চিন্তা আৰু নেতিবাচক ভাৱনাৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। ধ্যান, প্ৰাৰ্থনা বা শান্ত সংগীত শুনিলে মন শান্ত থাকিব পাৰে। সপ্তাহৰ শেষৰ ফালে স্বাস্থ্য আগতকৈ ভাল অনুভৱ হ'ব পাৰে। যদি আপুনি নিজৰ দৈনন্দিন অভ্যাস ঠিক ৰাখে, তেন্তে কোনো ডাঙৰ সমস্যাৰ সম্ভাৱনা খুব কম। এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই সপ্তাহত শৰীৰৰ সংকেতত অৱহেলা নকৰিব। সামান্য অসুবিধা অনুভৱ কৰিলেও সময়মতে যত্ন লওক। স্বাস্থ্য ভাল থাকিলেহে জীৱনৰ অন্য সকলো ক্ষেত্ৰতে সফলতা লাভ কৰা সহজ। এতিয়া আহিছোঁ এই সপ্তাহটোৰ ভিতৰত, মানে 1 পৰা 7 এপ্ৰিলৰ ভিতৰত কোনটো দিন শুভ হ'ব, কি ৰং শুভ, কি প্ৰতিকাৰ কৰিলে ভাল হ'ব, এইখিনি তথ্য জনোৱা হ'ব। এই সপ্তাহত মকৰ ৰাশিৰ বাবে বিশেষকৈ 2 এপ্ৰিল, 4 এপ্ৰিল আৰু 6 এপ্ৰিল দিন, এই তিনিটা দিন যথেষ্ট শুভ বুলি গণ্য কৰা হৈছে। এই দিনবোৰত যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা নতুন পৰিকল্পনা কৰে, তেন্তে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা, এই সপ্তাহত আপোনাৰ বাবে ভাগ্যৰ সৈতে জড়িত সংখ্যা হ'ব পাৰে 5 আৰু 8। কেতিয়াবা এই সংখ্যা দুটাৰ উপস্থিতি আপোনাৰ বাবে শুভ সংখ্যা হিচাপে দেখা দিব পাৰে। শুভ ৰং, এই সপ্তাহত আপোনাৰ বাবে শুভ ৰং হৈছে ডাঠ নীলা আৰু সেউজীয়া। যদি সম্ভৱ হয়, এই ৰঙৰ কাপোৰ ব্যৱহাৰ কৰা বা নিজৰ দৈনন্দিন জীৱনত এই ৰঙৰ কিছুমান বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি লাভ কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰতিকাৰ, মানে ৰেমেডি। এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ এটা সৰু কিন্তু উপকাৰী প্ৰতিকাৰ কৰিব পাৰে। শনিবাৰে সন্ধিয়া শনিদেৱৰ নাম স্মৰণ কৰি ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। তাৰোপৰি গৰীব বা প্ৰয়োজনীয় মানুহক ক'লা তিল বা ক'লা বস্তু দান কৰিলে গ্ৰহদোষ কম হোৱাৰ বিশ্বাস আছে আৰু জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে।
এই সৰু সৰু প্ৰতিকাৰ আৰু সাৱধানতা মানি চলিলে এই সপ্তাহটো আপোনাৰ বাবে আগতকৈ অধিক ভাল আৰু সফল হ'ব। বন্ধু বান্ধৱীসকল, এইটো আছিল মকৰ ৰাশিৰ 1 পৰা 7 এপ্ৰিল সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যবোৰে আপোনাক আগন্তুক দিনবোৰ ভালদৰে বুজিবলৈ সহায় কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই আমাক দিশ দেখুৱায়, কিন্তু নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই জীৱনৰ ভাগ্য সলনি কৰে। যদি আপুনি মকৰ ৰাশিৰ, তেন্তে কমেণ্টত লিখক জয় শনিদেৱ, যাতে শনিদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত থাকে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলত আপুনি প্ৰতিদিনে সঠিক ৰাশিফল, জটিল তথ্য আৰু ভাগ্য সলনি কৰা উপায় পাব। পুনৰ লগ পাম আগন্তুক এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।